ওদালগুৰি বৰপুখুৰী বিহুতলীত অসমৰ হিয়াৰামঠু কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি আৰু স্মৰণ। এইবাৰ ৰঙালী বিহুত জুবিন গাৰ্গৰ বিহুগীতৰ অভাৱ পূৰণ কৰিব পৰা নাই কোনো শিল্পীয়ে। সেয়ে উকা উকা লাগিছে মুকলি আৰু বিহু মঞ্চ। বিশিষ্ট সমাজসেৱক শিল্পী হৰেণ বড়ো মুকলি মঞ্চ উদ্বোধনৰ পিছতে কণ্ঠশিল্পী জুবিন গাৰ্গৰ মায়াবিনী গীত আৰু জুবিন গাৰ্গৰ বিহুগীতে হৃদয়ংগম কৰিলে বৰপুখুৰী বিহুবলীয়া ৰাইজক। কবিৰালী জ্ঞানজ্যোতি সংঘৰ উদ্যোগত বৰপুখুৰী আৰু পুঠিমাৰী ৰাইজৰ সহযোগত বৰপুখুৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় 10ম বাৰ্ষিক ৰঙালী বিহু উদযাপন। উল্লেখযোগ্য যে বিহুতলী উদ্বোধন কৰি বনাশ্ৰী মেধি আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শশাংক চহৰীয়াই। উল্লেখযোগ্য যে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ বিশ্বজিৎ চৌহানৰ সোঁৱৰণত স্মৃতিচাৰণ কৰে কলাইগাঁও ছাত্ৰ সন্থাৰ সভাপতি তলিক্য বৰুৱাই। উল্লেখযোগ্য যে সমগ্ৰ অসমে জুবিনবিহীন ৰঙালী বিহু উদযাপন কৰাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শশাংক চহৰীয়াৰ সত্ৰীয়া নৃত্যশিল্পী বনাশ্ৰী মেধিয়ে সাংবাদিকৰ আগত কি কথা ব্যক্ত কৰিলে সকলোৱে শুনকচোন। ওদালগুৰি জিলা বৰপুখুৰী বিহুতলীৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। শ্ৰীকৃষ্ণ মন্দিৰত বৰপুখুৰীত যিটো মুকলি বিহু আজি আয়োজন কৰিছে, কিন্তু দুখৰ বিষয় যাতে জুবিনবিহীন বিহু উৎসৱ পালন কৰিছে, কি ক'ব আপুনি? আচলতে খুব দুখৰে ক'ব লাগিব যে এবাৰ জুবিনবিহীন বহাগটি আমি উদযাপন কৰিব লৈছোঁ। আচলতে জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু প্ৰত্যেকজন অসমীয়াৰ হৃদয়ৰ চুকে কোণে জুবিন দা এতিয়াও অমৰ হৈ আছে। আৰু মই আজি বহাগৰ মঞ্চৰ পৰা পুঠিমাৰী জ্ঞানজ্যোতি সংঘৰ আজি মঞ্চৰ পৰা বিহুতলীৰ পৰা মই অসমবাসীক এটাই অনুৰোধ জনাওঁ যে জুবিন দাৰ যি সৃষ্টিৰাজি, জুবিন দাই যি আমাৰ অসমক যি সজীৱ কৰি থৈ গ'ল, যাতে এই সৃষ্টিৰাজি আমি কেতিয়াও হেৰুৱাব নিবিচাৰোঁ বা আমি কেতিয়াও হেৰুৱাব নোখোজোঁ। আৰু মই এটা কথাই বিশ্বাস কৰোঁ যে আজি নৱপ্ৰজন্মক মই অনুৰোধ জনাইছোঁ, জুবিন দাই আমাৰ কাৰণে কি দি থৈ গ'ল বা কি পাব থাকিলোঁ, কিন্তু এটা সময়ত কিন্তু আমি সম্পূৰ্ণৰূপে উপলব্ধি কৰিম জুবিন দা নাই আমাৰ কাৰণে ভাবি লৈছোঁ। আৰু আজি আপুনিও আহিছে ধুনীয়াকৈ নিউজ কৰিবলৈ, বা আমিও কৈ আছোঁ, বা সদায় কৰ্মব্যস্ততাত আমি নিয়োগ হৈ থাকোঁ, কিন্তু কেতিয়াবা যেতিয়া অকলে আমি থাকোঁ বা ক'ৰবাৰ পৰা আমি আহি থাকোঁ, হঠাৎ যেতিয়া আমাৰ মনত এটা প্ৰশ্ন আহে যে জুবিন দা নাই, যে প্ৰতিচ্ছবিটো অসমৰ কাৰণে এটা সম্পদ হিচাপে আহি যায় যে জুবিন দা কি আছিলে, কিন্তু এই জনতাৰ হৃদয়ত যিকোনো জুই জ্বলি আছে অন্তৰত, কিন্তু আমি কাকো ক'ব পৰা নাই জুবিন দা নাই, কি হেৰুৱাত। এটা সময়ত কিন্তু মানুহে উপলব্ধি কৰিব যে জুবিন দা কি আছিলে অসমৰ কৈছোঁ। আৰু এটা কৰোঁ যে জুবিন দাই ন্যায় পাব। জুবিন দা, কাৰণ মই যিহেতু এজন এই লাইনত জড়িত আছোঁ, আৰু ইতিমধ্যে আমাৰ কোৰ্টত যিবোৰ প্ৰচিডিঅ'ৰ হয় সেইবোৰ হৈ আছে। মই জনাব বিচাৰিছোঁ যে সূক্ষ্মভাৱে চলি আছে আৰু দৃঢ় বিশ্বাস আছে তেখেতে ন্যায় পাব। আৰু কিন্তু জুবিন দাৰ যি সৃষ্টিৰাজি আছে, নতুন প্ৰজন্মই কিন্তু জীয়াই ৰাখিব লাগিব আৰু জীয়াই ৰাখিবও। কিন্তু নতুন যুগৰ নতুন জুবিন আমি পুনৰ গঢ়িম। আৰু সেয়ে মই ক'ব বিচাৰিছোঁ যে জুবিন দা আমাৰ মাজত এতিয়াও আছে, জুবিন দা আমাৰ মাজৰ পৰা হেৰাই। ধন্যবাদ। বিহু অনুষ্ঠান বাতিল কৰা মানে জুবিন দা আমাৰ হয়, গম পাইছোঁ, আপুনিও প্ৰশ্ন আচ্ছা, মৰ্মিতা মিত্ৰ। আচলতে মই মৰ্মিতা মিত্ৰৰ কথা এইটো কৈছোঁ যে তেনেকুৱা ধৰণৰ শিল্পীক আমি চান্স দিবই নালাগে। কাৰণ বংগৰ পৰা কোনোবা এজনী ছোৱালী আহিব, জুবিন দাৰ গান বিকৃতি কৰিব, প্ৰচাৰ কৰিব, আমি এইটো কিন্তু কেতিয়াও মানি ল'ব নোৱাৰোঁ। জুবিন দাৰ যিটো সুৰৰ ভংগীমা, লয় লহৰ সলাই পেলাই তেখেতৰ নিজৰ ইচ্ছামতে কিবা এটা গান তেখেতে কৰিব, সেইটো কিন্তু মানি ল'ব নোৱাৰোঁ। আৰু মই এই মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ, তেখেতে সম্পূৰ্ণভাৱে জুবিনৰ যিটো লয় লহৰ আছে, জুবিনৰ যিটো সুৰ আছে, তেখেতে সেই মঞ্চত কৰিব, নহ'লে তেখেতক কিন্তু অসমবাসীয়ে কিন্তু ক্ষমা নকৰে। ইতিমধ্যে তেখেতক পৰিয়ালৰ ফালৰ পৰা তেখেতক অনুৰোধ জনাইছে। আৰু জুবিন দাৰ যিখিনি সৃষ্টিৰাজি আছে তেখেতক আমি অনুৰোধ জনাইছোঁ, যদি পাৰে জুবিন দাৰ সৃষ্টিৰাজি মানে তেখেতে অনুষ্ঠান পৰিৱেশন কৰক, সেইটোৱে তেখেতলৈ অনুৰোধ জনাইছোঁ। আজি বৰপুখুৰী বৰপুখুৰীবাসীক মই এইটোৱে অনুৰোধ জনাই যে পুঠিমাৰী জ্ঞানজ্যোতি সংঘই যি প্ৰচেষ্টা হাতত লৈছে, আজি 10ম বাৰ্ষিক তেওঁলোকে বিহু উদযাপন কৰিছে, খুব সুন্দৰকৈ উদযাপন কৰিছে। কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছে, তেখেতে আজি বীৰ শ্বহীদ বিশ্বজিৎ চৌহানৰ প্ৰতিমূৰ্তি তেখেতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু তেওঁলোকৰ যিটো সংস্কৃতি আছে, আপুনি দেখা পাইছে যে বিহুতলীত আমাৰ হেৰাই যোৱা, আমাৰ মহিৰৰ চকা বুলি কয় বা আমাৰ সেইটো যি চেপা বুলি কয়, নতুন প্ৰজন্মই চিনি নাপায় সেই বস্তুবোৰ, কিন্তু হেৰাই যোৱা যিবোৰ বস্তু আছে, সংস্কৃতি আছে, তেওঁলোকে প্ৰত্যেক বছৰে উত্থাপন কৰি থাকে। আৰু এই বস্তুবোৰ আমি চিনি পাব লাগিব, কাৰণ সংস্কৃতিটো আমি প্ৰথমতে চহকী কৰিব লাগিব, তাৰপিছত এটা জাতি বাচিব। কিন্তু কাৰণ অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে আমি অসমখন শক্তিশালী কৰিব লাগিব। কিন্তু জুবিন দাই আমাৰ যিবোৰ গান দি থৈ গ'ল বা তেখেতৰ যিবোৰ সৃষ্টিৰাজি দি থৈ গ'ল, অসমখন আৰু আগবাঢ়িব, কাৰণ তেওঁৰ যিটো সৃষ্টিৰাজি বা তেওঁ আমাৰ মাজত এতিয়াও সদায় জীয়াই আছে। কি ক'ব?
হয়, আচলতে আমি ৰঙালী বিহু বুলি যদিও কৈছোঁ, আমি ক'ৰবাত ৰঙে বিচাৰি পোৱা নাই। কাৰণ অসমবাসীয়ে বৰ্তমান প্ৰত্যেকখন মঞ্চতে জুবিন গাৰ্গক বিচাৰি ফুৰিছে। সেইটো আমাৰ মানে বৰ দুখৰ বিষয়। কাৰণ জুবিনবিহীন অসম আমি কল্পনা কৰিব নোৱাৰোঁ। জুবিনদাৰ ঐ নাহৰ নুশুনিলে আমাৰ কেতিয়াও বিহু পূৰণ হোৱা যেন নালাগে। গতিকে উপায় নাই, জুবিন দাই কৈ থৈ গৈছে যে শ্ব' মাষ্ট গ' অন, সেই বুলি আমি ওলাই আহিছোঁ। কিন্তু মনত আৱেগ আছে, দুখ আছে, আৰু জুবিন দাই ন্যায়ৰ বাবে আমি সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ। তেওঁ ন্যায় পাওক, গৰুমা বৌ সদায় ভালে থাকক। জুবিনবিহীন অসম কল্পনা কৰা আচলতে আগোচৰ। যে প্ৰত্যেকখন বিহু মঞ্চত গৈ আমি যেতিয়া জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি দিয়া দেখিছোঁ, সেয়া কেতিয়াও সহনীয় বিষয় নহয়। আমি একদম সহ্য কৰিব নোৱাৰোঁ এইখিনি কথা। গতিকে যিমান যি আহিলেও, বিহু মাৰি থাকিলেও, নাচি থাকিলেও, যেতিয়া জুবিন গাৰ্গৰ ফটোখনত শ্ৰদ্ধাঞ্জলি দেখা পাওঁ, সেয়া আমাৰ কাৰণে মানে বহুত কষ্টকৰ, বহুত কষ্টদায়ক আৰু। হয় হয়, সেইখিনি কথাত আমাৰ যিহেতুকে তেওঁলোক পৰিয়ালবৰ্গেও মন্তব্য দিছে, তেনেকুৱা হ'ব নালাগে। আচলতে জুবিনদাৰ গানবোৰৰ কেতিয়াও কোনো এক্সপেৰিমেণ্ট কৰিব যাব নালাগে। তেওঁৰ গানবোৰ তেনেকেই থাকিব দিব লাগে। কাৰণ আমাৰ বহুত আৱেগৰ নহয় তেওঁৰ যি কৰিলেও আমাৰ কষ্ট হ'ব। তেওঁক যদি বিকৃতভাৱে প্ৰদৰ্শন কৰিলে, অকল মৌমিত্ৰ মিত্ৰ বুলি নহয়, যোন শিল্পীয়ে ভালকৈ শিকক, জানক, জুবিনদাৰ ব্যক্তিত্বটো বুজক, বুজি তেওঁ যি হিচাপে সংস্কৃতিটো অসমত দিছিলে, সেই হিচাপে ৰাখক, সেয়াই আমাৰ আহ্বান। নাই, তেওঁক সাহস দিয়ক, ঈশ্বৰে সাহস দিয়ক, জুবিনদাই সাহস দিয়ক, তেওঁ ভালে থাকক। আৰু জুবিনদা নহওঁতে গৰিমা বাবুৰ ওচৰত আমি ক'ৰবাত জুবিনদাক দেখা পাইছোঁ। ভালে থাকক তেওঁ, সদায় ঈশ্বৰৰ ওচৰত সেয়াই প্ৰাৰ্থনা। হয় হয় হয়, আচলতে আজি বুলি নহয়, মই সৰুৰ পৰা দেখি আহিছোঁ এইখন বিহু। বহুত উদ্যমী ৰাইজ, বহুত সাংস্কৃতিবান ৰাইজ, তেওঁলোকৰ মনত বহুত সংস্কৃতি আছে। ভাল লাগিছে আহি, আৰু গোটেই আমাৰ অসমীয়া সংস্কৃতিখিনি প্ৰাধান্য দিছে। আপুনি সজাওঁতে পঢ়াওঁতেও দেখিছে, আমি গৰু গাড়ীৰ চকা দেখিছোঁ, গামোচা দেখিছোঁ। গতিকে বহুত অসমীয়া মানুহ, আচলতে মনে প্ৰাণে অসমীয়া, বহুত ভাল লাগিছে। এনেকৈ সদায় তেওঁলোকৰ 100 বছৰীয়া হওক যাওক, তাৰে আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।